হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আমি পঢ়ি আছিলোঁ স্কুৱেৰ ৰুট আৰু কিউব ৰুটৰ কিছুমান অংক, হয়নে? চ' আমি স্কুৱেৰ ৰুটৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি কি পঢ়িম? কিউব ৰুটৰ বিষয়ে, ঠিক আছে? চ' কিউব ৰুট পঢ়াৰ আগতে আমি কিউব কেনেকৈ কৰে এইটো জানিব লাগিব, ঠিক আছে? ধৰি লোৱা নাম্বাৰ এটা আমাক দিছে, ধৰি লোৱা 3, ঠিক আছে? 3 দিছে আৰু ওপৰত লিখি দিছে এইটো। ওপৰত কি লিখি দিছে? 3 টু দি পাৱাৰ 3। কি দিছে? 3 টু দি পাৱাৰ 3। আমি ইয়াক কি কওঁ? পাৱাৰ বুলি কওঁ, হয়নে? কিবা এটা সংখ্যাৰ ওপৰত যেতিয়া ওপৰত এনেকুৱা নাম্বাৰ থাকে তেতিয়া আমি কি বুলি কওঁ? টু দি পাৱাৰ বুলি কওঁ, হয়নে? 3 যদি লিখা থাকে আমি তাক কি বুলি কম? কিউব বুলি কওঁ। আৰু 2 লিখা থাকিলে স্কুৱেৰ বুলি কওঁ, হয়নে? আৰু অসমীয়াত আমি যদি ক'বলৈ যাওঁ 2 দিয়া থাকিলে আমি তাক কি বুলি কওঁ? বৰ্গ হৈ আছে বুলি কওঁ। আৰু যদি 3 থাকে তেনেহলে আমি কি কওঁ? যে ঘন উলিয়াব দিছে বুলি কওঁ, ঠিক আছে? তাৰমানে ইয়াতে আমাক কি উলিয়াব দিছে? 3ৰ ঘন উলিয়াব দিছে বা 3ৰ কিউব উলিয়াব দিছে। এটা কিউব মানে কি? এই 3টো কি হৈছে? 3 বাৰ পূৰণ হৈ আছে, ঠিক আছে? কি হৈ আছে? 3টো কি হৈছে? 3 বাৰ পূৰণ হৈছে। তাৰ মানে আমি কি কৰিম? 3 into 3 into 3, ঠিক আছে? মানে 3টো কেইবাৰ পূৰণ হৈ আছে? 3 বাৰ। সো 3 বাৰ যদি আমি মাল্টিপ্লাই কৰো 3টো কি হ'ব? 3 3 যা 9, 9 3 যা আমাৰ কিমান ওলাই যাব? 3 9 গুণ 27 হৈ যাব, হয়নে? মানে কিমান হৈ যাব? 27 হৈ যাব আমাৰ কিমান এনসাৰটো? কিমান হ'ব? 27। সো আমি কি লিখিম ইয়াতে? 27 হৈ যাব আমাৰ এনসাৰ। বুজি পালা? সো যদি আমাক কি কয় কিউব উলিয়াব দিয়ে তেনেহলে আমি এনেদৰে কৰিব লাগিব। সো 2 যেনিবা ইয়াত যদি মই 3 লিখি দিও টু দি পাৱাৰ তেনেহলে কি হ'ব? 2 into 2 into 2, তাৰ মানে আমাৰ এনসাৰটো কিমান হৈ যাব? 2 2 গুণ 4, 4 2 গুণ কিমান হৈ যাব? 8। মানে 8 হৈ যাব আমাৰ এনসাৰ। বুজি পালা? ওকে। সো আমাৰ মেইন এতিয়া আমি কি কৰিম বুলি ক'লো? আমি এতিয়া কৰিম কিউব ৰুট, ঠিক আছে? আমি কেনেকৈ কিউব কৰি উলিয়াই হেতুটো গম পালো, কিন্তু কিউব ৰুট কেনেকৈ উলাই আমি হেতু ইম্পৰ্টেন্ট, মানে ঘনমূল যেটো কৈ আছো হেতু ইম্পৰ্টেন্ট, হেতু কেনেকৈ কৰে। সো ইয়াতে আকৌ এটা পদ্ধতিয়ে থাকে। আমি স্কয়াৰ ৰুট উলিয়াওতে বা বৰ্গমূল কৰোতে আমি দুটা পদ্ধতি পঢ়িছিলো, হয়নে? এটা প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, যাক আমি অসমীয়াত মৌলিক উৎপাদীকৰণ পদ্ধতি বুলি কৈছিলো, আৰু এটা পঢ়িছিলো লং ডিভিজন মেথড, হয়নে? বা ডিভিজন মেথড যেটো, আৰু হেতুক আমি অসমীয়াত কি বুলি কৈছিলো? হৰণ পদ্ধতি বুলি কৈছিলো, হয়নে? কিন্তু ইয়াতে আকৌ এটা পদ্ধতিয়ে আছে, হেতু হল প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বা মৌলিক উৎপাদীকৰণ পদ্ধতি, ঠিক আছে? সো আমি লিখি লম পদ্ধতিটোৰ নাম কি হয়? প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, হয়নে? প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, যাক আমি অসমীয়াত কি বুলি কওঁ? মৌলিক উৎপাদীকৰণ পদ্ধতি। মৌলিক উৎপাদীকৰণ পদ্ধতি, ঠিক আছে? মৌলিক উৎপাদীকৰণ পদ্ধতি, ঠিক আছে? সো মই এটা নাম্বাৰ লৈ লৈছো 9261, এটা নাম্বাৰ লৈ লৈছো। কিমান? 9261। এইটোৰ আমাৰ কি উলিয়াব দিছে? কিউব ৰুট, মানে ঘনমূল। ঘনমূল দিয়া থাকিলে গম পাবা ইয়াত 3 থাকিব নেকি দেই? ৰুটৰ এখিনিত কিমান থাকিব? 3 বুলি লিখা থাকিব। তেতিয়া গম পাবা তো ঘনমূল উলিয়াব দিছে বা কিউব ৰুট উলিয়াব দিছে বুলি গম পাবা, ঠিক আছে? ওকে। সো আমি কি পদ্ধতিত কৰিম কৈছো? প্ৰাইম ফেক্টৰাইজেশ্যন পদ্ধতি। সো প্ৰাইম ফেক্টৰাইজেশ্যন পদ্ধতি যদি কৰিব লাগে তাৰ মানে আমি কি কৰিম? এনেদৰে কি কৰিম? ছুটি নিয়ম যেটো, হয়নে? এই হৰণটোত আমি বহাই লম এটো 9261, এটোত আমি এনেকে বহাই ললো। এবাৰ আমি দেখিছো কি যে লাষ্টত কি আছে? 1 আছে। কি হয় এটো? অড নাম্বাৰ, হয়নে? অযুগ্ম সংখ্যা, তাৰ মানে 2 দিটো আমি কৰিব নোৱাৰিম, হয় নহয়? হয় 3 দি যাব, হয় নহয়? 3 দি যাব পাৰে বা 9 দি যাব পাৰে বা 7 দি যাব পাৰে, তেনেকুৱা নাম্বাৰবোৰ দি আমাৰ কি হ'ব? এটো নাম্বাৰ যাব। তো আমি প্ৰথমে 3 দি কৰি চাও। 3 দি কৰিলে কি হ'ব? 3 দি যদি আমি কৰো তেনেহলে কি হ'ব? 3 3 যা 9 হৈ গল। 3 3 গুণ 9 হৈ গল। এতিয়া চোৱা, এতিয়া যদি আমি এনেকে নাম্বাৰটো কৰো, ঠিক আছে? কৰোতে সদায় মনত ৰাখিবা প্ৰথম নাম্বাৰটো যদি ডাঙৰ হয় আমি তাক যদি মানে ডিভাইডেড বাই গুছি গল, মানে কিবা বাকি নাথাকিলে ইয়াতে, তো পুৰাপুৰি গল কি না ডিভাইড গুছি গল। 3 3 গুণ 9 পুৰাপুৰি গুছি গল, ইয়াৰ পৰা একো বাকি হৈ নাযায়। যদি বাকি হৈ গলহেতেন তেনেহলে কোনো প্ৰবলেম নাছিলে, কিন্তু ইয়াত দেখিলো যে ইয়াত কোনো বাকি নাযায় আৰু এই যেটো নাম্বাৰ আছে এটো 3 তকৈ সৰু হৈ গলগে। সো এনেকুৱা নাম্বাৰ থাকিলে মনত ৰাখিবা সদায় 0 এটা এড কৰিব লাগে, ঠিক আছে? কিমান কৰিবা?
0 এটা সদায় এড কৰিবা তাৰ পিছতে তুমি এই 2 ৰ লগত যেটো 6 আছে এটো লৈ পিনে দুটা নম্বৰক একেলগে কৰিব পাৰা মনত থাকিব এটো ওকে সো 0 এটা মই এড কৰিলো এতিয়া আমি 26 ক কৰিম 26 ক যদি কৰো আমি 3 8 গুণ 24 দিব লাগিব 26 তো নাই তো 3 8 গুণ কি দিম 24 দিম 24 দিয়াৰ লগে লগে থাকি গল 2 এই 2 টো গুছি যাব ইয়ালে 2 টো গৈ পিনে ইয়াত কি হৈ যাব 21 21 হৈ যাব সো 3 7 গুণ কিমান হৈ যাব 21 হৈ যাব বুজি পালা কথাটো ওকে এতিয়া আকৌ 3 দি যায় নেকি চাও 3 দি যাব না যাব চাও আমি ঠিক আছে তো এতিয়া আমি 3 দি যদি কৰো এটো 30 ক আমাক যাব 3 গুণ 30 ওকে 3 গুণ আমি 30 কৰি দিলো হৈ গল এবাৰ কি হ'ব এই 8 টো কিমান হ'ব 3 3 গুণ 9 হ'ব 3 গুণ 6 দিব লাগিব হয়নে 3 গুণ আমি 6 দিলো 6 দিয়াৰ লগে 2 থাকি গল 2 টো ইয়াত লাগি গল গৈ পিনে কি হৈ যাব এটা 27 হৈ যাব 27 মানে 3 গুণ কিমান হৈ যাব 27 হল নে হল আকৌ 3 দি যাব নেকি সোৱা 3 দি যদি ইয়াক কৰো কি হ'ব 3 3 গুণ কিমান হ'ব 9 হ'ব 9 হৈ যোৱাৰ পিছত এক এটা গুছি যাব ইয়াতে গুছি যোৱাৰ লগে 12 হৈ গল 3 4 গুণ 12 3 3 গুণ 9 গুছি গল নে 3 4 3 ওলাই গল হলনে ওকে সো এতিয়া দেখিলো যে 3 দি না যায় কাৰণ 3 গুণ 3 কৰাৰ লগে ইয়াতো যদি মই 3 গুণ 3 কৰো এক গুছি গলে 13 হ'ব 13 তো না যায় কিন্তু সো কি দি যাব পাৰে বাৰু কি হ'ব 7 4 গুণ 28 হ'ব 7 4 যা হৈ যাব 28 28 যদি 34 ৰ পৰা 28 মাইনাস কৰি থাকি যাব 6 তো গৈ পিনে লাগি যাব ইয়াত 63 হলে কি হ'ব 7 9 যা হয় না 7 9 গুণ 63 হয় সো 7 9 যা হৈ যাব 63 এটা 49 থাকিলে মই একনতে কৰি দিছো দে 49 তো যেটো জায়গা নাই 49 তো ইয়াত উঠাই লৈ আহিলো 49 ক আমি জানো 7 7 যা 49 হ'ব সো 7 7 যা কিমান হ'ব 49 হৈ যাব সো তেনে দৰে কৰি পিনে আমি কি কৰিব পাৰো কিউব ৰুট বা ঘনমূল উলিয়াব পাৰো ঠিক আছে এতিয়া এই বস্তুটোৱে আমি আগতে যেনে কৰিছো তেনেকে কৰিম ৰুটৰ ভিতৰত কি হ'ব 3 into এৰকত 3 লিখি দিবা 3 into 3 into 3 into 7 into 7 into 7 হলনে হৈ গল এতিয়া সোৱা এতিয়া কি হ'ব স্কয়াৰ কৰোতে বা বৰ্গমূল উলিয়াওতে আমি কি কৰিছিল দুটা দুটাকে পেয়াৰ কৰিছিল হয়নে কিন্তু কিউবত কি হ'ব ঘনমূলত কি হ'ব তিনটাকে পেয়াৰ কৰিব লাগিব তাৰ মানে এই 3 তিনটা কৰিব লাগিব হাতক তিনটা তেতিয়াহে আমাৰ এটা ওলাই আহিব তাৰ মানে আমি কি কৰিম এই 3 টোৰ পৰা এটা 3 উলিয়াই আনিম আৰু এই 7 টোৰ পৰা এটা 7 উলিয়াই আনিম তাৰ মানে আমাৰ আনসাৰটো কি হ'ব 7 3 গুণ 21 হৈ যাব বুজি পালানে কথাটো তাৰ মানে কি কয় এটো কিউব ৰুট অফ 9261 ৰ আমাৰ আনসাৰ বা ভ্যালু কিমান হ'ব 21 21 হৈ যাব ইয়াৰ ঘনমূলৰ উত্তৰ বুজি পালা ওকে সো আৰু এটা উজু এটা কৰি দিছো দেই এটো 4টা নাম্বাৰ আছিল 3টা মান নাম্বাৰ থকা কিবা এটা নাম্বাৰ ল একদম ধুনিয়াকে সহজকে কৰিম ৰবা একদম উজু এটা কৰিছো আৰু অলপ ভালকে কৰিম যাতে একদম ক্লিয়াৰ হৈ যায় তোমালোকৰ ঠিক আছে সো আৰু এটা নাম্বাৰ লৈছো ধৰি লোৱা 512 লৈছো ঠিক আছে নাম্বাৰটো কি লম আমি কিউব ৰুট অফ 512 এটো লৈছো আমি ঠিক আছে ওকে সো এতিয়া আমি কি কৰিম ইয়াতে প্ৰাইম ফেক্টৰিয়েল মেথড কৰিম এডখৰ 512 হ'ব 512 বহাই দিলো এতিয়া আমি দেখিলো 2 আছে ইভেন নাম্বাৰ যুগ্ম সংখ্যাত আমি 2 দি যাব সো 2 দি যদি আমি কৰো 2 2 গুণ 4 হৈ যাব 2 2 যা 4 1 গুছি যাব ইয়ালে 11 হৈ গল 11 হৈ যোৱা মানে কি হ'ব 2 5 যা আমি 10 দিব পাৰো 2 5 যা 10 দিলো 10 দিয়াৰ পিছত 1 এটা গুছি গল ইয়ালে যাবনে 11 আছিল 5 দিলো 10 বাৰ গল তাৰ মানে এবাৰ কি হ'ব এক এটা ইয়ালে গুছি যাব যোৱাৰ পিছত কি হ'ব 12 হৈ যাব এটো হ'ব না 12 হ'ব তো 2 6 যা বা 2 6 গুণ আমি 12 বুলি জানো ওকে তাৰ মানে আকৌ 2 দি যদি আমি কৰো কি হ'ব কাৰণ ইভেন নাম্বাৰ আকৌ 2 দি কৰিব পাৰিম 2 1 যা 2 2 2 যা 4 ইয়াত 1 টা গুছি যাব 16 হৈ গল 2 8 যা 16 আকৌ 2 দি কৰিব পাৰিম সো 2 কি হ'ব এবাৰ 2 6 যা 12 হ'ব কাৰণ 1 ক আমি কৰিব নোৱাৰিম সো একাৰে 2 6 যা 12 কৰিছো 2 6 যা 12 2 4 যা হৈ যাব 8 আকৌ 2 দি যাব 2 3 যা 6 2 2 যা 4 এবাৰটো কি হ'ব 2 2 যা 2 দি জানোই আমি 2 16 যা আমি 32 বুলি জানো হয় না 16 কি 2 16 32 বুলি 2 16 যা 32 এবাৰ 16 ক যাব 2 8 যা 16 8 ক যাব 2 4 যা 8 আৰু এফালে 4 ইয়াত লৈ আহিছো 2 2 যা হৈ যাব 4 আৰু 2 1 যা 2 2 1 যা 2 দৰকাৰ নাই এনেকৈ ইমান দুটা থাকক 2 2 যা হৈ যাব 4
বুজি পালা কথাটো সো এনেকে কৰি আমি এনসাৰটো পাতি দিম ইয়াতে কিউব ৰুটৰ ভিতৰত আমি কি কৰিম পাতি দিম ঠিক আছে কিউব ৰুটৰ ভিতৰত এই তলতে পাতিছো দে কিউব ৰুটৰ ভিতৰত কি কৰিম পাতি দিম ইয়াতে কিউব ৰুট কিমান আছে 2 1 2 3 4 5 6 7 8 9টা 9টা আছে হয়নে 2 into 2 into 2 into 2 1 2 3 4 5 6 7 8 9 হলনে 9টা হৈ গল এতিয়া আমি কি কৰিম তিনটা তিনটাকে ভাগ কৰিম পেয়াৰ কৰিম তো ইয়াত তিনটা হৈ গল ইয়াত তিনটা তাৰ মানে আমাৰ কি ওলাব ইয়াৰ পৰা এটা 2 আহিলে তাৰ পিছতে ইয়াৰ পৰা 2 এটা আৰু ইয়াৰ পৰা 2 এটা তাৰ মানে 2 দুগুণ 4 4 দুগুণ কিমান হৈ যাব 8 সো আমাৰ কিউব ৰুট অফ কি কয় তো 512 आंसर আমাৰ কিমান পালো আমি 8 পালো উত্তৰটো কিমান পালো 8 বুজি পালা সো এনেদৰে আমি কিউব ৰুটৰ যেটো আমাৰ পদ্ধতি আছে মৌলিক উৎপাদীকৰণ পদ্ধতি হেতু দি পিনে আমি এনেকৈ কৰি কিউব ৰুট উলিয়াব পাৰিম ঠিক আছে ওকে